বুলবুলিয়ে 13 বছৰৰ ছোৱালীক বিয়া দিব নোৱাৰে নহয়। কি কথা কয়? এই দস্তুৰ মই তাৰ সন্মতি লৈ কৰিছো। আপোনালোকে বাল্য বিবাহ কৰাবলৈ ওলাইছে। শুনিছেনে বাল্য বিবাহ যে অপৰাধ? হেৰা বাদ দিয়া। মোৰ ছোৱালী মোৰ কথা। এইবোৰ কি বাল্য বিবাহ চাল্য বিবাহ? মই নামানো। শিশুৰ অধিকাৰ বিষয়টো আগত ৰাখি যোৱা ইংৰাজী 4 মাৰ্চ 2024 তাৰিখে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে প্ৰতিষ্ঠাৰ 14 সংখ্যক বৰ্ষপূৰ্তি আৰু ৰাজ্যিক শিশু সুৰক্ষা দিৱসৰ লগত সংগতি ৰাখি শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনজোৰা এক বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত পুৱাৰে পৰা পতাকা উত্তোলন, কুইজ প্ৰতিযোগিতা, শিশুসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ ডক্টৰ শ্যামল প্ৰসাদ শইকীয়া, মাননীয় সাংসদ, গুৱাহাটী লোকসভা সমষ্টিৰ শ্ৰীযুতা কুইন ওজা আদিকে ধৰি কেইবাজনো বিশিষ্ট অতিথি উপস্থিত থাকি অনুষ্ঠানটি সৌষ্ঠব্য বৃদ্ধি কৰে। শেষত সমূহীয়া আহাৰ গ্ৰহণেৰে অনুষ্ঠানটিৰ সফল সামৰণি পৰা পৰিলক্ষিত হয়। সাংস্কৃতিক অনুষ্ঠান কম্পিটিশ্যন আৰু সাংস্কৃতিক অনুষ্ঠান কৰাৰ পিছত আমাৰ মূল মিটিংলৈ আমি বিভিন্ন দিশত তেওঁলোকৰ অৱদান থকা লোকক আমি মুখ্য অতিথি আৰু অতিথি হিচাপে নিমন্ত্ৰণ কৰিছোঁ। দিনজোৰা কাৰ্যসূচীৰে আমি অনুষ্ঠান কৰোঁ। কিমানখন বিদ্যালয়ত কুইজ অনুষ্ঠান কুইজত 6খন বিদ্যালয়ৰ আমাৰ অকল গুৱাহাটী আৰু গুৱাহাটী বেষ্ট। আজি যি অনুষ্ঠান পাতিছে ৰাজ্যৰ বেলেগ ঠাইৰ পৰা আহিছে। ৰাজ্যৰ বেলেগ ঠাইৰ পৰা আমাৰ আহিছে, কিন্তু আমাৰ শিশু গৃহবিলাকৰ পৰাহে আহিছে। এই অনুষ্ঠানটো পতাৰ মূল উদ্দেশ্যটো এই অনুষ্ঠানটো পতাৰ মূল উদ্দেশ্যটো হ'ল আমাৰ শিশুৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমি যাতে চৰকাৰে আমাক যিখিনি নিৰ্দেশ দিছে আৰু সেই উন্নতিৰ কাৰণে আমি সকলোৱে একেলগে মিলিজুলি কাম কৰি গৈছোঁ। অধ্যক্ষ হিচাপে আমি মোৰ লগত এটা টীম আছে। আমি সেই টীম লৈ পেলাই আমি সকলোৱে মিলি শিশুৰ শিক্ষাৰ ক্ষেত্ৰত আৰু বিশেষকৈ বাল্য বিবাহ যাতে বন্ধ হ'ব লাগে আৰু শিশুৰ শ্ৰম বন্ধ হ'ব লাগে, শিশুক যাতে শ্ৰমিক হিচাপে নিয়োগ কৰিব নোৱাৰে, আৰু এই দিশখিনি শিশুৰ উন্নতিৰ ক্ষেত্ৰত যিখিনি দিশ আমাৰ আছে গোটেইখিনি আমি সুচাৰুৰূপে পালন কৰিবলৈ আমি চেষ্টা কৰিছোঁ আৰু কৰি যাম বুলি আমি আগবাঢ়িছোঁ। কাৰণ আপোনালোকে দেখিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে, মাননীয় অসমৰ মুখ্যমন্ত্ৰী, তেখেতে বাল্য বিবাহৰ ক্ষেত্ৰত আৰু শিশুৰ শিক্ষাৰ ক্ষেত্ৰত পাতি আছিলোঁ। আচলতে সমাজখন গঠন হয় আমাক লৈ গঠন হয়। তাত এটা পৰিয়ালৰ ভূমিকা থাকে আৰু সেই ভূমিকাটো মাক দেউতাকৰো থাকে। নিউজ ডেস্ক ৰিপোৰ্ট, ডেম'ক্ৰেটিক আছাম। মালিনীৰ বিয়া নে যোগেন বৰতাৰ যে আপোনালোকৰ যে ভতিজী বন্দনাৰ বিয়া? আমাৰ মালিনীৰ আকৌ কিন্তু তাই দেখোন সৰু হৈয়ে আছে। হেৰা সৰু সৰু বাদ দে। ছোৱালী মানুহ পুৰিতে পুৰি ঘৰৰ কাম বন শিকিলে, কথা ক'বলৈ জানিলে কি লাগে আৰু সেইকাৰণে সময় থাকোঁতে বিয়া দি ওলাই দিওঁ বুলি ভাবিছোঁ আকৌ। সেই বৰেণ্য বুলবুলিয়ে 13 বছৰৰ ছোৱালীক বিয়া দিব নোৱাৰে নহয়। কি কথা কয়? এই দস্তুৰ মই তাৰ সন্মতি লৈ কৰিছো। আপোনালোকে বাল্য বিবাহ কৰাবলৈ ওলাইছে। শুনিছেনে বাল্য বিবাহ যে অপৰাধ? হেৰা বাদ দিয়া। মোৰ ছোৱালী মোৰ কথা। এইবোৰ কি বাল্য বিবাহ চাল্য বিবাহ? মই নামানো। শুনক, চৰকাৰে ল'ৰা আৰু ছোৱালীৰ বিবাহৰ বাবে এক নিৰ্দিষ্ট বয়সৰ সীমা নিৰ্ধাৰণ কৰি দিছে। সেই বয়সৰ তলত বিবাহ কৰালে তাক বাল্য বিবাহ বোলে। বাল্য বিবাহ